মই প্ৰথমে এই প্ৰাইম 24 ইণ্ডিয়া এই ওয়েব পোর্টালের সম্পাদক আর পরিচালনার দায়িত্ব থাকা স্বাধীন সুলতানা আর তার সমগ্র টিমক অভিনন্দন জানাইছো কারণ সংবাদ সেৱাৰ সময়ৰ কাম আছে ঠিক কৰিব লাগিব সঞ্জীৱ ফুকন ডাঙৰীয়াই কৈ গৈছে অৰুণোদয়ৰ পৰা সেই সময়ৰ বেলেগ আছে নগৰৰ কথা বুলি এখন দৈনিক পত্ৰ সংবাদ পত্ৰ আছে বহুতে নাজানে বেছি দিন চলা ডক্টৰ মোহাম্মদ সুলেমান নে কোনোবা এজনে ওলাইছে তাদেরকে বহু সংবাদপত্র আগে বহু সংবাদপত্র নাইকিয়া হইল স্যাটেলাইট চ্যানেল আর লাহে লাহে এটা সময় সংবাদ মাধ্যমৰ যে ভূমিকা আছিল লাহে লাহে সংবাদ মাধ্যম শাসক পক্ষ ৰাজনৈতিক দল আৰু কৰ্পোৰেট গোষ্ঠীৰ নিয়ন্ত্ৰণ সংবাদ মাধ্যমে খোলাখালিকে কবলৈ গ'লে স্বতন্ত্ৰতা সংবাদ পত্ৰ বা সংবাদ মাধ্যম সাধাৰণতে ৰাজকীয় পক্ষত থাকে কিন্তু এটা বৃহৎ সংবাদ গোষ্ঠীসমূহৰ পৰা সেই কথাৰ আশা কৰিব নোৱাৰে এইবোৰ ব্যাখ্যাত মই নাযাওঁ আৰু সম্ভৱতঃ সেই কাৰণে চিটিজেন জাৰ্নেলিজমৰ আৱিষ্কাৰ নাগৰিক আর সোশ্যাল মিডিয়া বিভিন্ন ওয়েব মিডিয়া এই নাগরিক সাংবাদিকতার এক অংশ সমাজ পরিবর্তন সত্য উদ্ঘাটন এই নাগরিক সাংবাদিকতা বা ওয়েব মিডিয়া সমূহে এক গুরুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে আৰু মই আশা কৰিছো এই প্ৰাইম 24 ইণ্ডিয়া অনাগত দিনবিলাকত সেই ক্ষেত্ৰত এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিব আৰু ভাল পাইছো যে তেওঁলোকৰ টেগলাইন শুদ্ধ খবৰ সত্য ঘটনাৰ সন্ধান আজিকালি এইটো এটা ডাঙৰ সমস্যা যে শুদ্ধ খবৰ ঘূৰি আনকি খোলাখালিকে যদি কব যাও কেতিয়াবা পোৰ্টেলৰ খবৰটো কিমান শুদ্ধ সেইটো সন্দেহ আমি আকৌ কেতিয়াবা মেইন ষ্ট্ৰীম মিডিয়া চেক কৰিব লাগিব এইটো অথেন্টিক হয় গতিকে মই আশা কৰিম যে প্ৰাইম 24 ইণ্ডিয়া সেই ক্ষেত্ৰত কিছু ব্যতিক্ৰম হ'ব আৰু সংগ্ৰামটো কৰিব লাগিব যিকোনো সংবাদ মাধ্যম কারণ অসমৰ বহু অৰণ বৰুৱা যিখন কাকতত অসমীয়া নাইকিয়া হৈ গ'ল বহু সংবাদ পত্ৰ নাইকিয়া হৈ গ'ল অসমৰ ইলেক্ট্ৰনিক মিডিয়া এনডিটিভিয়ে ইলেক্ট্ৰনিক মিডিয়াৰ অসমত আৰম্ভণি কৰিছিল নাইকিয়া হৈ গ'ল গতিকে টিকি থকা মানুহৰ জীৱনত আৰু যিকোনো ব্যৱসায় বা যিকোনো সংবাদ বা যিকোনো সেৱাৰ ক্ষেত্ৰত টিকি থকা সাৰ্ভাইভাল এটা ডাঙৰ আৰু সেই সংগ্ৰাম মই আশা কৰিছো তেওঁলোকৰ বহল পৰিসৰত আৰম্ভ কৰিব খুজিছে কিন্তু ফাৰ্ষ্ট থিং প্ৰথম কথাটো হৈছে যে টিকি থাকিব লাগিব সাৰ্ভাইভ কৰিব লাগিব আৰু সেই সাৰ্ভাইভেলৰ সংগ্ৰামত প্ৰাইম 24 ইণ্ডিয়া সফল হ'ব বুলি মই আশা কৰিছো শুভাকামনা জনাইছো মই বহুত বেছি দীঘলীয়াকৈ ক'ব খোজা নাই বঁটা প্ৰাপকসকলৰ মাজত এগৰাকী শক্তিশালী যদিও এডভোকেট হিচাপে তেখেতৰ পৰিচয় কিন্তু বেছিভাগ মানুহে তেওঁক ইউটিউবাৰ বুলি জানে মই ভাল পাইছো যে তেখেতে এই বঁটা পাইছে আটাইকেইজন বঁটা প্ৰাপকক মই অভিনন্দন জনাইছো বঁটাই মানুহক উৎসাহ যোগায় উদগনি যোগায় আৰু ভাল কাম কৰিবলৈ প্ৰেৰণা দিয়ে আৰু সেই কাৰণে মই প্ৰাইম 24 ইণ্ডিয়াক
মই অভিনন্দন আৰু ধন্যবাদ দুইটাই জনাইছো। মই অধিক কথা ক'ব খোজা নাই, কিন্তু এটা কঠিন কাম। এই কামটো হৈছে সত্য উদ্ঘাটন। সেই কামৰ একাগ্ৰতাৰে নিষ্ঠাৰে এটা টিমে যদি কাম কৰিব পাৰে সেয়া উদ্ঘাটন সম্ভৱ। কাৰণ পৃথিৱীৰ আটাইতকৈ জটিল কাম। আমি সকলোৱে সত্য বিচাৰোঁ আৰু বহু সময়ত মই যিখন বাতৰি কাকতত কাম কৰিছিলোঁ সেই বাতৰি কাকতখনৰ টেগলাইন আছিলে সত্যৰ নিষ্ঠা চেষ্টা কৰা হৈছিল, কিন্তু সত্যৰ নিষ্ঠা বা সত্য উদ্ঘাটন এইটো পৃথিৱীৰ আটাইতকৈ টান কাম। আজি আমাৰ সদৰকাজী ডাঙৰীয়াও আছে, আমাৰ ধৰ্মসমূহৰ সত্যৰ কথা কয়, কিন্তু সেই টান কামটো আমি বেছিভাগ মানুহে কৰিব চেষ্টা কৰি কেতিয়াবা বিফল হওঁ বা বিভিন্ন কাৰণত স্বাৰ্থ ইণ্টাৰেষ্ট আহি যায়, যাৰ কাৰণে কৈ নুঠে। কিন্তু সাংবাদিকতা মানেই সত্যৰ উদ্ঘাটন, সত্যৰ নিষ্ঠা, সত্যৰ সেৱাত উৎসৰ্গিত আৰু সেই কাম প্ৰায় কৰি দিয়াই কৰিব। সেই নিবেদন ৰাখি মই শাহিন চুলতানক বুলবুল জামানক ধন্যবাদ জনাই মোৰ কথা ইমানতে শেষ কৰিছো। আৰু এই ছেটতে মই ইয়াত আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। মই পুনৰবাৰ আমাৰ পৰৱৰ্তী শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰিছো। আৰু এই ক্ষেত্ৰত সাংবাদিকসকল বা সংবাদ মাধ্যম সতৰ্ক হৈ থাকিব লাগিব, কাৰণ আমি যদিও কৈ আছো জাষ্টিছ ফৰ জুবিন, জুবিনৰ আমাৰ মাজত উভতি নাহে, জাষ্টিছ জুবিনে দেখা নাপায়। কিন্তু জুবিনৰ প্ৰতি যি অন্যায় কৰা হ'ল সেই অন্যায় আৰু কোনো আইকনৰ প্ৰতি কৰা নহয়, আৰু কোনো শিল্পীৰ প্ৰতি কৰা নহয়, কোনো মানুহৰ প্ৰতি যাতে অন্যায় কৰা নহয়। যি আবেগ জুবিনে সৃষ্টি কৰিলে, আজি অসমীয়া জাতি গঠন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বা চাউলুং চুকাফাই যি জাতি গঠন প্ৰক্ৰিয়া গঢ়ি তুলিছিল, মই তাৰ নাম উল্লেখ কৰিব খোজা নাই, কিন্তু শেহতীয়াকৈ গোটেই জাতি গঠন প্ৰক্ৰিয়াটোতে প্ৰবল প্ৰত্যাহ্বান আহি গৈছিল। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৱে যেন পুনৰবাৰ অসমীয়া জাতিক নতুন প্ৰাণ দিলে, নতুন উদ্দীপনা দিলে, য'ত ধৰ্ম, ভাষা, বৰ্ণ, জাতি গৌণ হৈ পৰিল, অসমীয়া মুখ্য হৈ পৰিল আৰু মানৱতা মুখ্য হৈ পৰিল। অসমীয়া জাতিৰ মূল ভেটিটো কোনো জাতীয়তাবাদী মানৱতাবোধক বাদ দি কোনো জাতীয়তাবাদী শক্তিশালী হ'ব নোৱাৰে। আৰু জুবিন গাৰ্গৰ মৃত্যুৱে মানৱতা কেন্দ্ৰিক যি জাতীয়তাবাদক শক্তিশালী কৰিলে, সেই ধাৰাটো অব্যাহত ৰাখিব লাগিব আৰু সংবাদ মাধ্যমে চকু দিব লাগিব, যাতে কোনো ষড়যন্ত্ৰ অপৰাধীসকল সাৰি নাযায়। কাৰণ বিভিন্ন ধৰণৰ বাহানা, বিভিন্ন ধৰণৰ অজুহাতৰ সন্ধান চলিছে, মূল অপৰাধী সাৰি যাব পাৰে, সেই অপৰাধী যাতে সাৰি যাব নোৱাৰে। মই অকল প্ৰাণ কৰি দিয়াৰ কাৰণে এই অনুষ্ঠানৰ জৰিয়তে সকলো সংবাদকৰ্মী মই আহ্বান জনাইছো, তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব যাতে অপৰাধী সাৰি যাব নোৱাৰে। জুবিনৰ হত্যা বুলিয়ে কওক বা ৰহস্যজনক মৃত্যু বুলিয়ে কওক, যিহেতু মুখ্যমন্ত্ৰীৰ মুখত হত্যা বুলি ওলাই গৈছে, ৰাজ্যৰ চৰকাৰৰ যিজন প্ৰধান তেওঁ এনেই পোৱা নাই বুলি আমি ভাবিছো, নিশ্চয় তাত তেখেতে কিবা ক্লু পাইছে। আৰু জুবিনৰ হত্যাকাৰীসকল যাতে কোনেও ৰেহাই নাপায় তাৰ কাৰণে সংবাদ মাধ্যমে তীক্ষ্ণ দৃষ্টি ৰাখিব। এইখিনি কৈ মই বক্তব্য সামৰিছো। ধন্যবাদ।